গৌতম আদানীয়ে হাত দিছে আমাৰ দুখীয়া মানুহৰ সাধাৰণ মানুহৰ টকা য'ত আমি সঞ্চয় কৰি ৰাখো LIC, সেই LICৰ ধনত এবাৰ গৌতম আদানীৰ চকু। আটাইতকৈ আচলতে এটা ভয়ংকৰ খবৰ যে আজি ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন সংবাদ মাধ্যমত যে গৌতম আদানীৰ যি গ্ৰুপ, আদানী গ্ৰুপ বা গৌতম আদানীৰ যিটো পোৰ্ট, সেই গোটেই গৌতম আদানীৰ ব্যৱসায় আৰু গৌতম আদানী গ্ৰুপত মুঠ ধাৰ হৈছে 2,60,000 কোটি টকা। তাৰে 60,000 কোটি টকা LICৰ ধন, অৰ্থাৎ LICয়ে ইনভেষ্ট কৰা বুলি ইতিমধ্যে প্ৰকাশ পাইছে। এতিয়া কথা হল যে LIC হৈছে এটা ভাৰত চৰকাৰৰ এটা অৰ্গেনাইজেশ্যন বা সংস্থা, যি LICত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সকলো শ্ৰেণীৰ লোকে, মোৰ টকা, আপোনাৰ টকা, সকলো শ্ৰেণীৰ লোক, একদম ব্যৱসায়ীজনৰ টকা, খেতিয়কজনৰ টকা, ৰিক্সাৱালাজনৰ টকা, ঠালাৱালাজনৰ কষ্টোপাৰ্জিত ধন, চাকৰিয়ালৰ ধন, সকলোৰে ধন আমি LICত জমা ৰাখো। LICয়ে সেই ৰাইজৰ ধনসমূহলৈ বিভিন্ন ক্ষেত্ৰত ইনভেষ্ট কৰে আৰু সেই ইনভেষ্টৰ পৰা যিখিনি প্ৰফিট পায় তাৰে এটা অংশ লৈ যিসকল লোকে তাত ধন ৰাখে সেই তেওঁলোকক সুতে মূলে সেই টকা ঘূৰাই দিয়ে। সেইটো আমি সকলোৱে জানো। গতিকে এতিয়া কথা হল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খুদ বিত্ত মন্ত্ৰণালয়ে নীতি আয়োগৰ এটা পৰামৰ্শ বা খচৰাৰ সিদ্ধান্তৰ ভিত্তিত সেই আদানী, গৌতম আদানী, যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু বা ঘনিষ্ঠ বুলি জনা যায়, তেখেতক ধাৰৰ পৰা মুক্তি দিয়াবৰ কাৰণে, তেখেতৰ লষ্টৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সেই আমাৰ আপোনাৰ মোৰ কষ্টোপাৰ্জিত ধনৰ এটা অংশ এতিয়া গৌতম আদানীৰ ক্ষেত্ৰত সহায় কৰা বুলি ইতিমধ্যে তথ্য সহকাৰে বিদেশৰ বাতৰি কাকতত প্ৰকাশ পোৱাৰ পাছতে ভাৰতবৰ্ষ বা অসমৰ বাতৰি কাকতত প্ৰকাশ পাইছে। ই অতি এটা ভয়ংকৰ কথা, কাৰণ আমি সকলোৱে জানো ইয়াৰ আগতে ভাৰতবৰ্ষৰ কেইবাগৰাকীও পুঁজিপতি, নীৰৱ মোদী হওক বা মেহুল চক্সী হওক বা বিজয় মালিয়া হওক, সেই ধৰণৰ বহু পুঁজিপতিক ভাৰত চৰকাৰে এই ধৰণেৰে বিভিন্ন শিতানৰ ধন তেখেতলোকক দিছিল, বিভিন্ন ঋণ ৰেহাই দিছিল বা বিভিন্ন ধৰণে তেখেতলোকক ব্যৱসায় সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে সহযোগ কৰিছিল। কিন্তু সেই ধনসমূহ লৈ সেই নীৰৱ মোদী, মেহুল চক্সী বা বিজয় মালিয়াহঁতে ভাৰতৰ পৰা পলাই গৈ বিদেশ ৰাষ্ট্ৰত আছেগৈ, যিসকল এতিয়া ভাৰতৰ বিভিন্ন বেংক বা ভাৰত চৰকাৰে তেওঁলোকক পলাতক আসামী হিচাপে ঘোষণা কৰিছে। আৰু সেই ব্যক্তিসকলক, বিভিন্ন শিতানৰ ৰাইজৰ ধন, চৰকাৰৰ ধন লৈ পলাই যোৱা ব্যক্তিসকলক কিন্তু ভাৰত চৰকাৰে এতিয়ালৈকে ভাৰতলৈ ঘূৰাই আনিব পৰা নাই। তেনে ক্ষেত্ৰত আমাৰ দৰিদ্ৰ মানুহৰ, দুখীয়া মানুহৰ, সাধাৰণ মানুহৰ, সকলো শ্ৰেণীৰ লোকৰ ধন, যি ধন LICত জমা থোৱা হয়, সেই ধনক লৈ এতিয়া যদি এই ধৰণে গৌতম আদানীক সহায় কৰা হৈছে, গৌতম আদানীক আজি ধাৰৰ পৰা মুক্তি পাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ উদ্যোগত যদি এই ধৰণে টকা গতাই দিয়া হৈছে, সেই একে ঘটনা যদি নীৰৱ মোদীৰ ক্ষেত্ৰত যি ঘটিল, মেহুল চক্সীৰ ক্ষেত্ৰত যি ঘটিল, বিজয় মালিয়াৰ ক্ষেত্ৰত ঘটিল, সেই ধৰণে যদি এতিয়া সমগ্ৰ আদানীৰ ব্যৱসায় যদি কেতিয়াবা যদি তেওঁ লছৰ ঘৰত যায়, সকলো ব্যৱসায় যদি ধ্বংস হৈ যায়, বা সেই তাৰ ঘটনাৰ পৰা মুক্তি পাবৰ কাৰণে গৌতম আদানীও যদি নীৰৱ মোদীহঁতৰ দৰে বিদেশলৈ পলাই যায়, তেতিয়াহলে আপোনাৰ মোৰ ধন, যি ধন আমি প্ৰফিটৰ কাৰণে, যি ধন আমি ভৱিষ্যতৰ কাৰণে, আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি LICত জমা ৰাখিছো, তাৰ দায়িত্ব নৰেন্দ্ৰ মোদীয়ে ল'ব নে নলয়, তাৰ দায়িত্ব বিজেপি চৰকাৰে ল'ব নে নলয়। গতিকে এইটো আজিৰ দিনটোত আটাইতকৈ ডাঙৰ প্ৰশ্ন। আপোনাৰ মোৰ আমাৰ কষ্টোপাৰ্জিত ধন, যি চেফ এণ্ড চিকিউৰ্ড বুলি আমি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চৰকাৰী এটা অৰ্গেনাইজেশ্যন, কাৰণ চাব দেই, ভাৰত চৰকাৰ ৰেছপনচিবল LICৰ কাৰণে, আৰু LIC ৰাইজৰ ওচৰত দায়বদ্ধ। এই তেনে ক্ষেত্ৰত LICৰ ধন যদি লৈ কোনোবা আদানী, কোনোবা যদি পলাই যায়, তেতিয়াহ'লে বা তেওঁলোকৰ ব্যৱসায়ৰ লগত যদি ব্যৱসায় লোকচান হয়, তেওঁলোকে যদি ঘূৰাই দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ আপোনাৰ মোৰ পইচা কি হব? আপোনাৰ মোৰ, যোনে আমি ভৱিষ্যতে চিকিৎসাৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে, আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সেই LICত আমাৰ ধন জমা ৰাখি আমি নিশ্চিন্ত মনে ঘৰত আছো, নিশ্চিন্ত মনে নিজৰ কামত আছো, তেতিয়াহ'লে আমাৰ সেই পইচা যদি কেনেবাকৈ মাৰ পৰে, কেনেবাকৈ যদি আদানীয়ে যদি আমাৰ টকাক লৈ পলাই যায়, তেতিয়াহ'লে আমি কিমান ডাঙৰ বিপদত পৰিম এবাৰ ভাবক। গতিকে এই সিদ্ধান্ত আমি জানা মতে যে LICক ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছে, LIC কেন্দ্ৰীয় চৰকাৰ বিত্ত মন্ত্ৰণালয়ে হেঁচা প্ৰয়োগ কৰিছে LIC ধন যাতে আমি আদানীক দিয়া হয়। গতিকে এই গোটেই কথাখিনি ৰাজহুৱা হ'ব লাগে, আৰু LIC ৰাইজৰ ওচৰত ৰেছপনচিবল। গতিকে LICক সঁচাকৈয়ে কেন্দ্ৰীয় চৰকাৰে বা বিত্ত বিভাগে হেঁচা প্ৰয়োগ কৰিছিল নেকি, এই কথাখিনি ৰাজহুৱা হ'ব লাগে। কাৰণ
এই ধৰণে যদি পুনৰ ৰাইজৰ ধন মাৰ কৰিবলৈ হয়, ৰাইজৰ ধন যদি হেৰাবলৈ হয়, তেতিয়াহলে ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। গতিকে ৰাইজকো আমি আহ্বান জনাইছো, সকলো ৰাইজে এই কথা প্ৰশ্ন উত্থাপন কৰিব লাগে যে LICৰ ধন কাৰ হেঁচাত কি কাৰণে আচলতে এনেকে ব্যক্তিগত ব্যৱসায়িক ব্যক্তিগত পুঁজিপতিক দিয়া হৈছে, তাৰ আমাক এটা বিচাৰ লাগে। এই কথা আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনাব লাগে, LICয়ে জনাব লাগে। গতিকে সকলো সাধাৰণ ৰাইজক আমি এই প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে আহ্বান জনাইছো।